Hello students, welcome to Binita Tutorial. আশাকৰ সকলো ভালে আছা। আজি মই তোমালোকলৈ এটা পেৰাগ্ৰাফ লৈ আহিছো ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত। আহাচোন চাওঁ। ব্ৰহ্মপুত্ৰ অসমৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ ভাৰতৰ প্ৰধান নদীসমূহৰ অন্যতম। ব্ৰহ্মপুত্ৰ পৃথিৱীৰ একমাত্ৰ নদ। হিমালয় পৰ্বতৰ মানস সৰোবৰ ইয়াৰ উৎপত্তিস্থল। উৎপত্তিস্থলত নদীখনক চাংগু নামেৰে জনা যায়। চাংপু নামেৰে জনা যায়। মন কৰিবা এইটো চাংপু। অসমত প্ৰৱেশ কৰাৰ লগে লগে নদীখনৰ নাম দিবাং আৰু পিছলৈ ব্ৰহ্মপুত্ৰ হয়। ব্ৰহ্মপুত্ৰৰ আন নাম হৈছে লুইত বা লোহিত, বৰলুইত, বুঢ়ালুইত ইত্যাদি। আমি যিহেতু ভূপেন হাজৰিকাৰ গানত বুঢ়ালুইত তুমি নিঃশব্দে নীৰৱে সেনেকৈ পাইছোঁ নহয় ইত্যাদি। ব্ৰহ্মপুত্ৰ নদৰ দৈৰ্ঘ্য ২৯০০ কিলোমিটাৰ 2900 কিলোমিটাৰ। কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, মৰিগাঁও, নগাঁও, যোৰহাট, গোলাঘাট, শিৱসাগৰ, লখিমপুৰ, তিনিচুকীয়া, শদিয়া, মাজুলী, গোৱালপাৰা, বঙাইগাঁও, ডিব্ৰুগড়, তেজপুৰ, ধুবুৰী আদি অসমৰ কেইবাখনো গুৰুত্বপূৰ্ণ চহৰ ব্ৰহ্মপুত্ৰ নদৰ পাৰতে অৱস্থিত। পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী। পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদীদ্বীপ হৈছে মাজুলী নদীদ্বীপ দেই। আৰু ক্ষুদ্ৰতম নদীদ্বীপ হৈছে উমানন্দ। ব্ৰহ্মপুত্ৰৰ নদতে অৱস্থিত। ব্ৰহ্মপুত্ৰৰ পাৰতে মহাতীৰ্থ কামাখ্যা ধাম আৰু অশ্বক্লান্ত অৱস্থিত। ব্ৰহ্মপুত্ৰৰ পাৰতে আছে মহাতীৰ্থ মা কামাখ্যা মাৰ মন্দিৰ হয়নে, আৰু অশ্বক্লান্ত অৱস্থিত। অসমৰ চহা খেতিয়কসকলক এই ব্ৰহ্মপুত্ৰ নদে আশীৰ্বাদ স্বৰূপে সাৰ পানী যোগান ধৰি আহিছে। অৱশ্যে ব্ৰহ্মপুত্ৰৰ সংহাৰী ৰূপে ইয়াৰ দুয়ো পাৰৰ লোকক মাজে সময়ে জুৰুলা নকৰাকৈও নথকা নহয়। ব্ৰহ্মপুত্ৰৰ বানে আমাৰ কিমান কষ্ট দিছে আমি সকলোৱে দেখা পাইছোঁ। অৱশ্যে ব্ৰহ্মপুত্ৰৰ সংহাৰী ৰূপে ইয়াৰ দুয়ো পাৰৰ লোকক মাজে সময়ে জুৰুলা নকৰাকৈও নথকা নহয়। দেখা পাইছা? অতি সুন্দৰ। যদি কেনেবাকৈ তোমালোকক ব্ৰহ্মপুত্ৰৰ বিষয়ে কিবা লিখিবলৈ আহে, সৰু ল'ৰা ছোৱালীবিলাকৰ যেনেকৈ ৰচনা আহিলে বা ব্ৰহ্মপুত্ৰৰ ওপৰত অকণমান কথা মই তোমালোকক অৱগত কৰালোঁ এই ভিডিঅ'টোৰ দৰে। এবাৰ আকৌ মই পঢ়ি দিছোঁ। অসমৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ ভাৰতৰ প্ৰধান নদীসমূহৰ অন্যতম। ব্ৰহ্মপুত্ৰ পৃথিৱীৰ একমাত্ৰ নদ। হিমালয় পৰ্বতৰ মানস সৰোবৰত ইয়াৰ উৎপত্তিস্থল। উৎপত্তিস্থলত নদীখনক চাংপু নামেৰে জনা যায়। অসমত প্ৰৱেশ কৰাৰ লগে লগে নদীখনৰ নাম দিবাং আৰু পিছলৈ ব্ৰহ্মপুত্ৰ হয়। ব্ৰহ্মপুত্ৰৰ আন নাম লুইত বা লোহিত, বৰলুইত, বুঢ়ালুইত ইত্যাদি। ব্ৰহ্মপুত্ৰ নদৰ দৈৰ্ঘ্য ২৯০০ কিলোমিটাৰ। কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, মৰিগাঁও, নগাঁও, যোৰহাট, গোলাঘাট, শিৱসাগৰ, লখিমপুৰ, তিনিচুকীয়া, শদিয়া, মাজুলী, গোৱালপাৰা, বঙাইগাঁও, ডিব্ৰুগড়, তেজপুৰ, ধুবুৰী আদি অসমৰ কেইবাখনো গুৰুত্বপূৰ্ণ চহৰ ব্ৰহ্মপুত্ৰ নদৰ পাৰতে অৱস্থিত। পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী আৰু ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দ ব্ৰহ্মপুত্ৰৰ নদতে অৱস্থিত। এইটো কথা মন কৰিবা, পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ হৈছে মাজুলী আৰু পৃথিৱীৰ একদম সৰ্ববৃহৎ নদীদ্বীপ মাজুলী আৰু ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দ ব্ৰহ্মপুত্ৰ নদতে অৱস্থিত। ব্ৰহ্মপুত্ৰৰ পাৰতে মহাতীৰ্থ কামাখ্যা ধাম আৰু অশ্বক্লান্ত অৱস্থিত। অসমৰ চহা খেতিয়কসকলক এই ব্ৰহ্মপুত্ৰ নদে আশীৰ্বাদ স্বৰূপে সাৰ পানী যোগান ধৰি আহিছে। অৱশ্যে ব্ৰহ্মপুত্ৰৰ সংহাৰী ৰূপে ইয়াৰ দুয়ো পাৰৰ লোকক মাজে সময়ে জুৰুলা নকৰাকৈ নথকা নহয়। আশা কৰোঁ তোমালোকৰ ভাল লাগিলে। সদায় কোৱাৰ দৰে আকৌ কৈছোঁ, যদি ভাল লাগিলে তোমালোকে ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা আৰু যিসকলে প্ৰথমবাৰৰ বাবে চেনেলটো ক্লিক কৰিছে তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, লগ পাম আন এটা ভিডিঅ'ত। চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মোৰ ভিডিঅ'সমূহ আগতেই পাই যাব, ভিডিঅ'ৰ ন'টিফিকেশ্যন আহি যাব।